হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে? মোৰ গা ইমান এটা ভাল নহয়। মাতটো শুনি চাগে আপোনালোকে গম পাইছে মোৰ গা বেয়া বুলি। মানে চৰ্দি হৈছে, খুব কাহ হৈ আছে, চৰ্দি। আৰু চৰ্দিটো লাগিলে ন, গাটো ক'ৰ পৰা যে ইমানেই বেয়া লাগে। গাটো মানে মোৰ যেন এইটো নিজৰ গা নহয় তেনেকুৱা লাগি আছে। মানে একদম একো এটা কৰিব মন নাযায়, খাব মন নাযায়, তেনেকুৱা হৈ আছে। কিন্তু তথাপিতোতো নকৰিলে নহয়। বাৰু আপোনালোকৰ খবৰ ভালনে জনাবচোন। এতিয়া সেইকাৰণে মানে ৰাতিৰ সাজত কি ৰান্ধো ভাবি আছোঁ। দিনত বনালোঁ ভালকৈ মাছ চাছ দি পেলাই। দিনত অকণমান যে সূৰ্যৰ পোহৰটো থাকে ন, সেইকাৰণে চাগে অকণমান গাটো মানে এটা শান্তিত থাকে আৰু। কিন্তু গধূলি হোৱাৰ পিছতে ইমানেই গাটো বেয়া লাগি আহে, মানে কি ক'ম। তাৰপিছত ভাবিছোঁ সেইকাৰণে মানে দুপৰীয়াতে প্লেন কৰি থৈছিলোঁ যে ৰাতি চাগে ফ্ৰাইড ৰাইচ বনাম। সেইকাৰণে মই মানে দিনতে বেছিকৈ ভাত মানে বনাই থৈছোঁ, যাতে ৰাতি ফ্ৰাইড ৰাইচ খাব পাৰোঁ। তেনেকৈ মানে মই ভাবি থৈছোঁ। সেইকাৰণে এতিয়া ভাবিলোঁ মানে ফ্ৰাইড ৰাইচত কি বেছি টাইমো নালাগে আপোনাৰ, আৰু যোগাৰ পাতিখিনি থাকিলে খায়ো ভাল লাগে, বহুত টেষ্টি হয়। কম সময়তে বস্তুটো টেষ্টিকৈ মানে খাব পাৰি আৰু সেইটোৱে। আৰু যিহেতুকে এনেকুৱা সময়ত মানে অকণমান ভাত ভাজি খাই ভাল লাগে, মানে চৰ্দি হৈ থাকিলে। আৰু জালুক চালুক এইবিলাক বস্তু খাব লাগে যিহেতুকে, সেইকাৰণে। আৰু মাছ মাংসনো কিমান খাব ন, এইকেইদিন কণ্টিনিউ মাছ মাংস খায়ে আছোঁ। সেইকাৰণে ভাবিলোঁ এতিয়া ফ্ৰাইড ৰাইচ বনাম, জালুক চালুক অকণমান দি পেলাই। তো ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। আৰু কি জানেনে, মই ডেইলি ভ্লগ বনাবই পৰা নাই, গা বেয়া কাৰণে। সেইদিনাখন মাহঁতো আহিলে, ভিডিঅ' বনাবই পৰা নাই, মানে গা ইমানেই বেয়া। সেইকাৰণে আজি ভাবিলোঁ অকণমান সৰুকৈ এটা ভিডিঅ' আগবঢ়াওঁতো, চাই থাকক ভিডিঅ'টো। এতিয়া কেৰাহীখন গৰম কৰি তাত তেল দি দিছোঁ। মিঠাতেলেই মই ইউজ কৰোঁ, যিহেতুকে মিঠাতেল দি তাত পিঁয়াজখিনি কাটি দিছোঁ। আৰু আপোনালোকে চাগে মোৰ হাতখন বাওঁ হাত দেখিছে, মানে মই ফ্ৰণ্ট কেমেৰা দি কৰা আছে যে, সেইকাৰণে। পিঁয়াজখিনি অকণমান ভাজি লোৱাৰ পিছত এয়া মই ইয়াত দিব ওলাইছোঁ পাতকবি আৰু গাজৰ, লগতে দুটা কেঁচা জলকীয়াও কাটি দিয়া আছিলে। সেইখিনি বাৰু দেখা নাপালে আপোনালোকে, মানে কাটি দিয়াখিনি দেখুওৱা নাই আৰু কেঁচা জলকীয়া দুটাৰো কালাৰ মানে কেঁচা নহয়, মানে পকা জলকীয়া আছিল যে, সেইকাৰণে ধৰিব নোৱাৰি। পাতকবি আৰু গাজৰ, কেঁচা জলকীয়া এইখিনি দি ধুনীয়াকৈ ভাজি ল'ম কিছু সময়। বেছি টাইম নাভাজিলেও কথা নাই, যিহেতুকে ফ্ৰাইড ৰাইচত অকণমান কাঁচা হৈ থাকিলেও ভাল লাগে খাই। তাৰপিছত নিমখ হালধি নিদিওঁ ফ্ৰাইড ৰাইচত, যিহেতুকে চয়া চচ থাকিবই। চচবিলাক থাকিলে এনেও ধুনীয়া কালাৰ আহে, গতিকে হালধি নিদিওঁ মই ফ্ৰাইড ৰাইচ বনালে। নিমখ দি দিম। এতিয়া মই ইয়াত একদম অকণমান আদা নহৰু পেষ্ট দিছোঁ। দেখিলে আপোনালোকে কিমান অকণমান দিছোঁ, কাৰণ আদা নহৰু পেষ্ট দিলে এটা বিৰাট ধুনীয়া গোন্ধ ওলায়, খাই বহুত টেষ্টি হয়। সেইকাৰণে মই অকণমান আদা নহৰু পেষ্ট দি দিছোঁ। আপোনালোকে নিদিলে নিদিবও পাৰে। এতিয়া ইয়াত বনাই থোৱা ভাতখিনি মই দি দিলোঁ, আৰু ধুনীয়াকৈ লৰাই ভাজি থাকিব লাগিব কিছু সময়। তাৰপিছত ইয়াত দিব লৈছোঁ মই চয়া চচ, অকণমান দিছোঁ, মই বেছিকৈ দিয়া নাই। চয়া চচ আৰু চিলি চচ দিম অকণমান, আৰু টমেট' কেটচাপটো মই দেৰিকৈ দিম, খোৱাৰ সময়ত দিম। মই ভাজিলে দিলে ইমান এটা টেষ্টটো নাপাওঁ, মানে টেষ্টটো গুচি যোৱাৰ নিচিনা পাওঁ। সেইকাৰণে মই টমেট' কেটচাপটো অকণমান দেৰিকৈ দিম, মানে খোৱাৰ সময়তহে দিম, আগতীয়াকৈ নিদিওঁ। আৰু এইবিলাক বস্তু খাদ্যত ব্যৱহাৰ কৰাৰ আগে আগে সদায় এক্সপায়াৰী ডেটটো চাই ল'ব, তেতিয়াহে দিব, চাই উঠিহে দিব। মানে কেতিয়াবা আমি এক্সপায়াৰী ডেট নোচোৱাকৈ দি দিলে, কাৰণ খাদ্যত পয়জন হৈ যাব। গতিকে ময়ো চাই লৈছোঁ, দুয়োটাতে চাই লৈছোঁ। যিহেতুকে এইটো বস্তু আমি সদায় ইউজ কৰি নাথাকোঁ ন, গতিকে কেতিয়াবা এক্সপায়াৰী ডেট গুচিও যাব পাৰে, গতিকে চাই লোৱাটো ভাল হয়।
ফ্ৰাইড ৰাইচখিনি ধুনীয়াকৈ বহুত সময় ভাজিলোঁ। ভাজি উঠাৰ পিছত এতিয়া মই ইয়াত দিম জালুকৰ গুড়ি। জালুকৰ গুড়ি আপোনালোকে যিমানটো খায় তেনেকৈ দিব পাৰে। মই অকণমান কমকৈ দিলোঁ বাৰু, ইমানো বেছি দিয়া নাই, যিহেতুকে জলকীয়াত জ্বলা হৈছে অলৰেডি, সেইকাৰণে। এয়া আমাৰ ফ্ৰাইড ৰাইচ একদম ৰেডি হৈ গ'ল আৰু ওপৰতে অমলেটখন দি লৈছোঁ আৰু তাৰ লগতে টমেট' কেটচাপ ধুনীয়াকৈ দি লৈছোঁ। এতিয়া আমি দুইজনে খাম আৰু একদম সহজতে বনাব পাৰা আৰু বহুত টেষ্টি হয় খাই, গতিকে আপোনালোকেও এদিন ট্ৰাই কৰি চাব।